নমস্কাৰ। আজি এবিধ সুন্দৰ খোৱা বস্তু বনাইছোঁ। এই বস্তুখিনি কি ধৰিব পাৰিছেনে বাৰু? কেনেকুৱা লাগিছে বাৰু? এয়া প্ৰথমতে এইখিনি বনাই লৈছোঁ আৰু ইয়াৰ পৰা মই আকৌ কি বনাম আপোনালোকক ভিডিঅ' এটা কৰি দেখুৱাইছোঁ। আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু কেনেকুৱা লাগিল আপোনালোকে জনাবলৈ নাপাহৰিব। যিসকলে বনাইছে পদ্ধতিটো অকণমান বেলেগ হ'ব পাৰে, কিন্তু কিছুমানে বনাইছে কিজানি, আৰু যিসকলে বনাইছে তেওঁলোকেতো জানেই। আৰু যিসকলে বনোৱা নাই, কিছুমান নতুন উঠি অহা ল'ৰা ছোৱালীয়েও আজিকালি ৰন্ধা বঢ়া কৰিব লৈছে, তেওঁলোকে যদি এই খোৱা বস্তুবিধ বনোৱা নাই, মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু বনাই খাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আহকচোন বাৰু এতিয়া ভিডিঅ'টোলৈ যাওঁ। কেৰাহী এখন প্ৰথমতে গৰম কৰি ল'লোঁ। তাৰপিছত এগিলাচ পানী মই ইয়াতে দিছোঁ। গৰম পানীখিনিত মই ঘিউ এচামুচ দিছোঁ আৰু এইখিনি ঘিউ অলপ সময় গৰম হোৱাৰ পিছতে মই এই পানীখিনিত মই পিঠাগুড়ি দিলোঁ। পিঠাগুড়ি প্ৰায় এবাটিমান হ'ব, চৰিয়াৰে দিছোঁ, কিন্তু এবাটি পিঠাগুড়ি দিছোঁ। আৰু এই পিঠাগুড়িখিনি মই অকণমান সময় এনেকৈ পগাই থাকিম। ঘিউখিনি এইটো কাৰণতে দিছোঁ যাতে পিঠাগুড়িখিনি কেৰাহীত লাগি নধৰে, আৰু এইখিনি পগাই পগাই একেবাৰে পানী নোহোৱা কৰি ল'ব লাগিব। এইখিনি এতিয়া মই অলপ সময় এনেকৈ লৰাই থাকিম আৰু মই বনোৱা এই বস্তুখিনি বহুত মানুহে বনায়, কিন্তু পদ্ধতিবিলাক সকলোৰে অলপ অলপ বেলেগ হয়। আজি মই কেনেকৈ বনাইছোঁ আপোনালোকে চাওকচোন বাৰু। এইখিনি একেবাৰে পানী নোহোৱা কৰি লৈছোঁ। এতিয়া এইখিনি মোৰ হৈ গ'ল, পানী একেবাৰে নাই, একেবাৰে শুকান হোৱাৰ নিচিনা হৈছে। এটা চৰিয়াত মই এইখিনি উলিয়াই ল'লোঁ। এইখিনি ঠাণ্ডা হোৱাৰ পিছত মই হাতেৰে মুঠিব লাগিব। অকণমান হাতেৰে চুব পৰা হোৱাৰ পিছত মই এনেকৈ হাতেৰে মুঠি লৈছোঁ। ইয়াত এতিয়া অকণমান মই ঘিউ দিছোঁ। এই ঘিউখিনি দিলে পিঠাগুড়িখিনি মুঠিব ভাল হ'ব। এতিয়া আকৌ এটা বাতিত গৰম গাখীৰ লৈ পেলাই তাতে মই কেশৰ দিছোঁ। মোৰ ডাঙৰ বাইদেৱে কিছুমান বস্তু মাজে মাজে দি থাকে, এই কেশৰখিনিও বাইদেৱে দিছিল বাৰু। এতিয়া এই কেশৰখিনি গৰম গাখীৰত যদি দি পেলাই অলপ সময় থৈ দিওঁ, খুব সুন্দৰ ৰং এটা ওলাব। এইখিনি অকণমান সময়ৰ কাৰণে মই ৰাখি দিছোঁ। মুঠি লোৱা পিঠাগুড়িখিনি মই সাঁচত দি পেলাই এনেকৈ পেৰা এটা এটা বনাই লৈছোঁ। এনেও বনাব পাৰি, সাঁচত নিদিলেও পাৰি, কিন্তু মোৰ সাঁচ আছে যিহেতু এনেকৈ চাপ দি বনাইছোঁ আৰু এনেকুৱা হৈছে। আটাইখিনি পিঠাগুড়ি মই এনেকৈ বনাই লৈছোঁ। আৰু এতিয়া মই এখন কেৰাহী গৰম কৰি তাত এবাটি গাখীৰ দিলোঁ। গাখীৰখিনিত মই তেজপাত দিলোঁ। গাখীৰখিনি গৰম হৈ থাকোঁতে কিছুমান বস্তু দি আছোঁ আৰু এতিয়া কাজু কেইটামান মই মিহি মিহিকৈ কাটি ইয়াতে দি দিছোঁ। আপোনালোকৰ ড্ৰাই ফ্ৰুট যি আছে দিব পাৰে, খেজুৰ দিব পাৰে, খিচমিচ দিব পাৰে। এতিয়া ইয়াতে মই ইলাচি গুড়ি দিলোঁ। এখন হাতাৰে মই এক হাতা চেনি দিছোঁ। যিসকলে চেনি খায় তেওঁলোকৰ কাৰণে এই খাদ্যবিধ খুব সুন্দৰ, আৰু যিসকলে চেনি নাখায় তেওঁলোকে গুড় দিবও পাৰে। আৰু মিঠা খোৱা মানুহৰ কাৰণেহে দেই এই খাদ্যখিনি খুব সুন্দৰ। এয়া হৈছে পিঠাগুড়িৰ পেৰা বনাই ক্ষীৰ বনাইছোঁ। এটা এটাকৈ মই এইখিনি দি গৈছোঁ। মই এইখিনি ঢালিও দিব পাৰোঁ, কিন্তু ঢালি এইটো কাৰণতে দিয়া নাই, ভাঙি যাব পাৰে, আৰু সেইকাৰণে মই এটা এটাকৈ দি গৈছোঁ।
এইখিনি মই এটা এটাকৈ ধুই গৈছোঁ, নহ'লে ভাঙি যাব পাৰে। আৰু এখন খন্তিৰে মই খুব সাৱধানে লৰাইছোঁ যাতে ভাঙি নাযায়। এইখিনি ভাঙি গ'লে বেয়া লাগিব, সোৱাদটো একে থাকিব কিন্তু দেখিব অলপ বেলেগ হ'ব, আৰু সেইকাৰণে খুব সাৱধানে লৰাব লাগিব। এতিয়া মই গৰম গাখীৰত যে কেশৰ দি থৈছিলোঁ, এই গাখীৰখিনি ইয়াতে মই দি দিলোঁ। এইখিনি খুব সুন্দৰকৈ উতলি আছে। অলপ সময় ডাঠ হোৱালৈ এইখিনি উতলাব লাগিব। মাজে মাজে অকণমান লৰাই দিছোঁ, কিন্তু খুব সাৱধানে লৰাব লাগিব বাৰু। এতিয়া অলপমান মই ইয়াতে কেশৰ দি দিলোঁ আৰু অকণমান দি দিছোঁ। এইখিনি ইমান সুন্দৰ ৰং এটা হৈছে নহয়, ওচৰৰ পৰা দেখা পায় বাৰু, আপোনালোকে ধৰিব পাৰিছেনে নাই মই গম পোৱা নাই। খুব সুন্দৰ হৈছে কিন্তু। এতিয়া এইখিনি অলপ ডাঠ হৈছে, পগাই আছোঁ, হাতাখনেৰে উঠাই চাইছোঁ, খুব সুন্দৰ দেখি। আৰু সাঁচত দিছোঁ কাৰণে এপাহ এপাহ ফুলৰ নিচিনা দেখি। যিকোনো চেপতে বনাব পাৰি, মই যেনিবা সাঁচ আছে কাৰণে সাঁচত বনাইছোঁ। আৰু এতিয়া ইয়াতে মই 2 চামুচ ঘি দি দিছোঁ, সোৱাদটো বঢ়াবৰ কাৰণে শেষত অকণমান ঘি দিলোঁ। আৰু আপোনালোকৰনো কেনেকুৱা লাগিল মোৰ ভিডিঅ'টো, আপোনালোকে জনাবলৈ নাপাহৰিব। এই ভিডিঅ'টো যিসকলে সম্পূৰ্ণকৈ চাইছে তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ। মই যে আপোনালোকক দেখুৱালোঁ সেই বস্তুখিনিৰে মই এয়া বনালোঁ। এয়া কেনেকুৱা লাগিছে বাৰু, এয়াতো খাই খুব ভালেই লাগিব। যিসকলে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছে তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু নিশ্চয় আপোনালোকে এয়া বনাই খাই চাব আৰু কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। বেছি ভাল লাগিলে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যিসকলৰ সময় এতিয়া নাই তেওঁলোকে পিছত চাবৰ কাৰণে আপোনালোকৰ যদি ইচ্ছা হয় আপোনালোকে ছেভ কৰি থৈ দিব। এনেকুৱা হৈছে আৰু খুব সুন্দৰ। কেতিয়াবা যদি আলহী আহিলে ঘৰত একো নাথাকে তেতিয়া ঘৰৰ থকা বস্তুৰে আমি এইবিলাক বনাব পাৰোঁ। চুজি, পিঠাগুড়ি, এনেকুৱা ধৰণৰ বস্তুবিলাকেৰে আমি এনেকুৱা ধৰণৰ বস্তুবিলাকে বনাব পাৰোঁ আৰু খায়ো ভাল লাগে, দেখাতো খুব ধুনীয়া হয়। যিসকলৰ সাঁচ নাথাকে তেওঁলোকে এনেই যিকোনো চেপ এটাত বনাব পাৰে। মই সাঁচ আছে কাৰণে সাঁচেৰে বনাইছোঁ। এয়া এতিয়া মই এটা বাতিত উলিয়াই লৈছোঁ, আপোনালোকে চাওক ইমান সুন্দৰ। এয়া আমি ঘৰত মিঠাই নাথাকিলে আলহী আহিলে এনেকৈও খুৱাব পাৰোঁ। আলহীয়েও খাই ভাল পাব আৰু দেখাটো ধুনীয়া হয়, খুব ধুনীয়া, খুব ভাল লগা বস্তু এবিধ। কাজু, খিচমিচ, ইলাচি এইবিলাক অকণ অকণ দিলেই হ'ল। আৰু মই অকণমান কেশৰো দি দিছোঁ। এয়া খুব সুন্দৰ। এতিয়া আমি এইখিনি উলিয়াই লৈছোঁ, অকণমান খাবৰ কাৰণে বাতি এটাতে সজাই লৈছোঁ। আপোনালোকে এনেকৈ বনাই খাই চাব। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ।